স্বাগতম জনাইছো অন্য এটি নতুন ভিডিঅ'লৈ আমি যে এলফাবেটৰ সিৰিজ আৰম্ভ কৰিছিলো আপোনাৰ নামৰ প্ৰথম আখৰটো অনুসৰি আপোনাৰ প্ৰবৃত্তি হওক আপোনাৰ প্ৰকৃতি হওক বা এনেকুৱা কিছুমান গোপনীয় কথাৰ বিষয়ে জানিব পাৰিব আজি এই তালিকাৰ পি আখৰৰ যিসকল ব্যক্তিৰ নাম আৰম্ভ হৈছে যাৰ নাম পবিত্ৰ প্ৰণৱ বা প্ৰাঞ্জল এনেকুৱা ধৰণৰ যিসকলৰ নাম বা প্ৰণামী প্ৰণামিকা এনেকুৱা ধৰণৰ যিসকলৰ নাম আৰম্ভ হৈছে তেওঁলোকৰ বিষয়ে আজি এই বিষয়টোত আমি আলোচনা কৰিম আপোনাৰ নাম যদি পি আখৰে আৰম্ভ বা আপোনাৰ চিনাকি যদি কোনো বন্ধু বান্ধৱ বা আপোনাৰ প্ৰিয়জনৰ নাম পি আখৰে আৰম্ভ হৈছে তেন্তে হলে তেওঁলোকে জীৱনৰ কোনটো সময়ত সফলতা লাভ কৰিব কোনটো বয়সত তেওঁলোকৰ বিয়া হোৱাৰ শুভ বয়স লগতে শুভ দিন শুভ সংখ্যা আচাৰ বিচাৰ সকলোবোৰ আমি এই ভিডিঅ'টোত আলোচনা কৰিম গতিকে ভিডিঅ'টো চাই থাকিব আৰু যদি ভাল লাগে নিশ্চয়কৈ এটা লাইক কৰি দিব আপোনাৰ লগত মিলে নে নিমিলে ক'ব লগতে চেনেলটো যদি আপুনি প্ৰথমবাৰ চাবলৈ আহিছে নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি থব এনেকুৱা ধৰণৰ ভিডিঅ'ৰ লগতে অন্যান্য বহুতো ভিডিঅ' মোৰ চেনেলৰ জৰিয়তে আপোনালোকে উপভোগ কৰিবলৈ পাব জ্যোতি শব্দ বৰ্ণমালা অনুসৰি যিসকলৰ নাম পিৰে আৰম্ভ হয় এওঁলোক ইমানেই ব্যতিক্ৰম যে অন্য কোনো লোক এওঁলোকৰ দৰে হ'বলৈ সক্ষমেই নহয় এওঁলোকে সমাজৰ ধাৰাৰ পৰা পৃথক হৈ বিচাৰ কৰে আৰু এওঁলোকৰ কাম কৰা ধৰণ অন্য লোকৰ পৰা পৃথক হোৱা দেখা যায় যিয়ে সকলো লোককে স্বাভাৱিক কৰে অন্য লোক এওঁলোকৰ ব্যক্তিত্বৰ প্ৰতিও সহজে আকৰ্ষণ হৈ পৰে এওঁলোক য'তেই যায় তাতেই আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে এওঁলোকৰ সংগ অন্য লোকে বহুত পছন্দ কৰে এওঁলোক সময়ৰ সৎ ব্যৱহাৰকাৰী হোৱাৰ লগতে পৰিশ্ৰমী আৰু বুদ্ধিয়ক হোৱা দেখা যায় আত্মনিৰ্ভৰ নিস্বাৰ্থ আৰু সাহসী হোৱাটো এওঁলোকৰ এক বিশেষ শক্তি এওঁলোকে কেতিয়াও হাৰ মানিব নোখোজে এওঁলোকে যি কাৰ্যই নকৰক কিয় তাত নিজৰ সৰ্বোচ্চখিনি প্ৰয়োগ কৰে এওঁলোকৰ ভাৱনা বহু অগ্ৰসৰ হোৱা পৰিলক্ষিত হয় আৰু সেইবাবে নিজৰ মনত সদায় এইটো চিন্তন কৰি থাকে যে কিদৰে সফলতা প্ৰাপ্ত কৰিব পাৰি অথবা জীৱনত কিদৰে আগবাঢ়িব পৰা যায় এওঁলোকে সকলোৰে বিচাৰধাৰা আৰু ৰায়ক সন্মান জনায় আৰু সেইবাবে এওঁলোকে মনত কাৰোৰ প্ৰতি একো ধাৰণা নাৰাখে কিন্তু অনুচিত কাৰ্য কৰাটো এওঁলোকে কেতিয়াও সহ্য নকৰে এওঁলোকে নিজৰ মানুহৰ যত্ন লোৱা আৰু সকলোকে নিজৰ সংগ কৰি আগবঢ়াই নিব বিচাৰে এওঁলোক চাফা হৃদয়ৰ হোৱাৰ লগতে নিজৰ লগত খাপ খোৱা লোকসকলৰ লগত এওঁলোকৰ সম্পৰ্ক অধিক ভাল হোৱা দেখিবলৈ পোৱা যায় এওঁলোকৰ বাবে এওঁলোকৰ মান সন্মানেই সকলো সৰ্বোচ্চ হৈ পৰে আৰু যাৰ বাবে এওঁলোকে সকলো ত্যাগ কৰিবলৈও সাজু হৈ থাকে এওঁলোকে নিজৰ সন্মান হানি হোৱাকৈ এনে একো কাৰ্য নকৰে বা কৰিব নিবিচাৰে এওঁলোকৰ জীৱনৰ আন এক সত্য হৈছে যে এওঁলোকে বিচাৰে অন্য কিবা আৰু লাভ কৰে অন্য কিবা এওঁলোকৰ সদায় নিজৰ বাধা বিঘিনিৰ মাজত আবদ্ধ হৈ থকা দেখা যায় আৰু ইয়াৰ মুখ্য কাৰণ এয়াই যে এওঁলোকৰ কিছুমান নিজাববীয়া নীতি আদৰ্শ থকা বাবে যাৰ বাবে এওঁলোকে কোনো ধৰণৰ বুজা পৰা কাৰো আগত বা কাৰো লগতে নকৰে আৰু নিজৰ সেই নীতি অটল হৈ থাকে লাগিলে তেওঁলোকৰ নীতি আদৰ্শ অন্য লোকে পছন্দ কৰকেই বা নকৰকেই তাৰ প্ৰতি কোনো আৰোপ এওঁলোকে কেতিয়াও নকৰে গুৰুত্বই নিদিয়ে এওঁলোকৰ স্থিতিক অন্য লোকে পছন্দ কৰাৰ লগতে ভয়ো কৰে কিয়নো নিজৰ মান সন্মান ৰক্ষা কৰিবৰ বাবে যিকোনো কাৰ্য কৰিব পাৰে এওঁলোকৰ সদায় মানসিকভাৱে অশান্তিত থাকে এওঁলোকৰ মনত বহু প্ৰকাৰৰ উত্থান পতন চলি থাকে কিন্তু এওঁলোকৰ বাহ্যিক স্বভাৱত তেওঁলোকৰ মনত চলি থকা কথাসমূহ পৰিলক্ষিত নহয় কিয়নো এওঁলোকৰ অন্য এক বিশেষ গুণ হ'ল যে এওঁলোকৰ ব্যক্তিগত জীৱনত যিমান সমস্যা চলি থাকক এওঁলোকে সমাজ পৰিয়ালৰ আগত সদায় হাঁহিমুখীয়া হৈ থাকে এওঁলোকৰ আন এক বিশেষ গুণ হ'ল যে এওঁলোকে নিজৰ মনৰ কথা সহজে অন্য লোকক বা অন্য লোকৰ সন্মুখত প্ৰকাশ নকৰে এওঁলোকৰ মনৰ স্থিতি যিয়েই নহওক কিয় এওঁলোকে নিজৰ লগত জড়িত লোকক বা পৰিয়ালক সদায় সুখী কৰি ৰাখিব বিচাৰে এওঁলোকৰ বিচাৰসমূহতো পবিত্ৰতা জিলিকনি দেখিবলৈ পোৱা যায় আৰু এওঁলোকে ভগৱানৰ ওপৰত আস্থা ৰাখে এওঁলোকৰ মাজত ধাৰ্মিক মান্যতা আৰু আস্তিক প্ৰবৃত্তি দেখিবলৈ পোৱা যায় এওঁলোকে নিজৰ ভৱিষ্যতৰ প্ৰতি অহৰহ বিচাৰ পৰিকল্পনা কৰি থাকে আৰু শান্তিপ্ৰিয়ভাৱে জীৱন জীয়াই ভাল পায় এওঁলোকৰ
মুক্ত বিচাৰৰ অধিকাৰী হোৱা দেখিবলৈ পোৱা যায় আৰু যিসকলৰ নাম পি আখৰে আৰম্ভ তেওঁলোকে নিজেই হওক বা অন্য লোকৰ দ্বাৰাই হওক যি কাৰ্যই কৰে সম্পূৰ্ণ নিখুঁতভাৱে সম্পন্ন কৰিব বিচাৰে এওঁলোকে কাৰ্যৰ মাজত কোনো ধৰণৰ দুৰ্নীতি অবজ্ঞা সহ্য নকৰে কাৰণ এওঁলোকে সকলো কাৰ্য নিষ্ঠাৰে কৰিব বিচাৰে বা সত্য নিষ্ঠাৰে হোৱাটো এওঁলোকে পছন্দ কৰে এওঁলোকৰ প্ৰেম জীৱনৰ কথা ক'বলৈ গ'লে সেই ক্ষেত্ৰত এওঁলোক আকৰ্ষণ প্ৰবৃত্তিৰ বা ব্যক্তিত্বৰ মালিক হোৱা দেখা যায় আৰু এওঁলোকৰ এনে গুণৰ বাবে অন্য লোক এওঁলোকৰ প্ৰতি সহজে মোহিত বা আকৰ্ষণ হৈ পৰে আন এক সত্য এইটো যে প্ৰেম শব্দটোৰ প্ৰতি এওঁলোকৰ বেছি ভৰসা বা বিশ্বাস নাথাকে এওঁলোকৰ মনৰ আন এক ভাৱনা হ'ল যে এওঁলোকে নিজতকৈ অধিক সুন্দৰ জীৱন সংগীহে বিচাৰে আৰু তেওঁকহে এওঁলোকে পছন্দ কৰে এওঁলোকৰ আন এক বিশেষ গুণ এইটো যে এওঁলোকে যাৰ লগত এবাৰ সম্পৰ্ক স্থাপন কৰে নিজৰ ফালৰ পৰা সেই সম্পৰ্ক কেতিয়াও ত্যাগ কৰিব নিবিচাৰে বা ভংগ নকৰে লগতে পি আখৰৰ কিছুমান ভাল গুণ শুনিবলৈ পালে তাৰ উপৰিও কিছুমান বেয়া গুণো এওঁলোকৰ দেখিবলৈ পোৱা যায় যিখিনিৰ ওপৰত তেওঁলোকে যদি ধ্যান দিয়ে হয়তো আৰু বেছি উন্নত কৰিব পাৰিব বেয়া গুণখিনিৰ ভিতৰত কৈছে যে এওঁলোকে নিজৰ বিচাৰসমূহ আনৰ ওপৰত জাপি দিব বিচাৰে আৰু এইবাবে এওঁলোকে ঘৰতেই হওক বা বাহিৰত সমাজতেই হওক বিদ্ৰোহৰ মুখামুখি হ'ব লগা হয় এওঁলোকৰ মাজত নিৰ্ণয় সিদ্ধান্ত ল'ব পৰা ক্ষমতা কম মাত্ৰাত পোৱা যায় এওঁলোকে সকলো কাৰ্য কৰোঁতেই বিভ্ৰান্তিত থাকে যে এইটো কৰা উচিত নে সেইটো কৰা উচিত এওঁলোকে নিজৰ অন্তৰৰ কথাসমূহক বা মুক্তভাৱে প্ৰকাশ নকৰাৰ ফলত অন্য লোকৰ দৃষ্টিত এওঁলোকৰ ব্যক্তিত্বৰ বিপৰীত ৰূপহে প্ৰতিফলিত হৈ পৰে শাস্ত্ৰমত অনুসৰি এওঁলোকক কূটনীতি কপট ঠাট্টা কৰা ব্যক্তিৰ নাম দিয়া হৈছে এওঁলোক বৰ জেদী স্বভাৱৰ হয় আৰু কোনো লোক এবাৰ এওঁলোকৰ দৃষ্টিত তল পৰিলে সেই ব্যক্তিজনে হেজাৰ চেষ্টা কৰিলেও পুনৰ এওঁলোকৰ চকুত ভাল হ'ব নোৱাৰে কেৰিয়াৰৰ ক্ষেত্ৰত ক'বলৈ গ'লে এওঁলোক লেখক টেকন'লজি আৰক্ষী পত্ৰকাৰ শিল্পী গুপ্তচৰ চাৰ্জেন হোটেল মেনেজমেণ্ট ইত্যাদি বিষয়সমূহত যদি তেওঁলোকে প্ৰচেষ্টা চলাই সফলতা অৰ্জন কৰিব পাৰে বা এইটো ক'ব পাৰে যে এইসমূহ বিষয়ত তেওঁলোকে খুব সোনকালে যদি চেষ্টা কৰে সফলতা অৰ্জন কৰা দেখিবলৈ পাব শুভ ৰং হৈছে হালধীয়া সেউজীয়া ৰঙা আৰু গুলপীয়া শুভ দিন হৈছে সোম বৃহস্পতি আৰু শনিবাৰ শুভ সংখ্যা হৈছে 1 3 7 আৰু 9 লগতে তেওঁলোকৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ বয়স যোনটোক তেওঁলোকৰ জীৱনৰ এইটো নিৰ্ধাৰণ কৰিব যে তেওঁলোকৰ জীৱনত সফলতা হ'ব নে নহয় তেওঁলোকৰ জীৱনৰ সেই বয়সটো হৈছে 19 22 25 আৰু 27 বা এইটো ক'ব পাৰে যে এইকেইটা বয়সক যদি প্ৰয়োগ কৰে তেওঁলোকৰ জীৱনত ভাল কিবা এটা কৰিবৰ বাবে নিশ্চয়কৈ সেই ফালৰ পৰা ভাল প্ৰতিফলন দেখিবলৈ পাব লগতে বিবাহৰ বাবে শুভ বয়স তেওঁলোকৰ হৈছে 25 26 28 আৰু 30 গতিকে এইকেইটা বয়সত বা এইকেইটা ক'ব পাৰে যে এই বয়সকেইটা শাস্ত্ৰমত অনুসৰি বা জ্যোতিষ শব্দ বৰ্ণমালা অনুসৰি তেওঁলোকৰ বাবে শুভ হয় যদি ৰত্ন পৰিধান কৰিব বিচাৰে আপোনালোকৰ কুণ্ডলী অনুসৰিহে ৰত্ন পৰিধান কৰক শব্দ বৰ্ণমালা অনুসৰি আপোনালোকক কোনো ধৰণৰ ৰত্ন পৰিধান কৰাৰ কথা উল্লেখ কৰা নাই গতিকে এই পাছৰ এলফাবেটসমূহৰ ওপৰত আমি ভিডিঅ' লৈ আহিম তাৰ কাৰণে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব আৰু মিলিছে নে নাই মিলা যদি আপোনাৰ নাম পি আখৰে আৰম্ভ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব ধন্যবাদ